হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। এটা নতুন জেগাৰ পৰা নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। মই আছোঁ বৰ্তমান চতিয়াৰ গেৰেকীৰ ওচৰত আৰু গেৰেকীৰ নেশ্যনেল হাইৱেৰ কাষতেই এটা শিল্পালয় আছে, মূৰ্তি তৈয়াৰ কৰা শিল্পালয়। ইয়াতে লিখা আছে শিৱশক্তি শিল্পালয়, য'ত চিমেণ্টৰ দ্বাৰা বা ফাইবাৰ গ্লাছৰ দ্বাৰা আৰু মাৰ্বল পাথৰৰ দ্বাৰা মূৰ্তি নিৰ্মাণ কৰা হয়। বিভিন্ন জীৱ জন্তুৰ মূৰ্তি নিৰ্মাণ কৰা হয় আৰু মহান মনীষীসকলৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা বিষ্ণুপ্ৰসাদ ৰাভা হওক আৰু ভূপেন হাজৰিকাদেৱৰ মূৰ্তি ইয়াতে ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। মই আপোনালোকক ওচৰৰ পৰা সোমাই আহিছোঁ, আপোনালোকক ওচৰৰ পৰা দেখাবৰ কাৰণে। এইটোৱেই হৈছে, প্ৰথমে আপোনালোকক মই বৰ্ডখন দেখাই লৈছোঁ, শিৱশক্তি শিল্পালয়। ইয়াতে বৰ ধুনীয়াকৈ চিমেণ্ট মূৰ্তি আৰু ফাইবাৰ গ্লাছ মূৰ্তি, মাৰ্বল মূৰ্তি নিৰ্মাণ কৰা হয় আৰু ইয়াতে কণ্টেক্ট নম্বৰটো আছে। আপোনালোকে যদি ইয়াতে কিবা মূৰ্তি অৰ্ডাৰ দিব বিচাৰিছে তেনেহ'লে এই চাইনবৰ্ডত থকা ফোন নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু ইয়াতে ৰাস ভাওনা সজোৱা সকলো ধৰণৰ সামগ্ৰীৰ লগতে ভাৱৰীয়া ৰূপ সজোৱা মানে পোচাক আজি পোৱা যায়। মানে মূৰ্তি নিৰ্মাণ কৰিছে, মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ। প্ৰথমেই সোমাই আহোঁতে আপোনালোকে ভয় খাব, কাৰণ সন্মুখতে এটা ধুনীয়াকৈ বাঘ বনাই ৰাখিছে। এইটো দেখিছে, এইটো কমপ্লিটলি ফাইবাৰৰ হয়, একেবাৰে কম ওজন। এই দেখিছে, এটা আঙুলিৰে দাঙি দিব পৰা যায়। গতিকে ধুনীয়াকৈ এইটো এটা বাঘৰ মূৰ্তি এইফালে আছে, চাওক বিভিন্ন মূৰ্তি ইয়াতে প্ৰস্তুত কৰি ৰাখিছে তেখেতে। এইফালে এখেতসকল আহিছে। আজি আপোনালোকৰ ৰাস আছে ন? ক'ত আছে ৰাস? হা বিশ্বনাথ চাৰিআলি নাম বাগমৰাৰ পৰা আহিছে, কাৰণ ইয়াতে যিবোৰ মূৰ্তি আছে দেখিছে, জীৱ জন্তুৰ মূৰ্তি। আৰু ৰাসত যিহেতু বৃন্দাবনত আপোনালোকে দেখা পায় মূৰ্তিবোৰ দিয়া থাকে, গতিকে তেখেতসকলৰ আজি ৰাস আছে বিশ্বনাথ চাৰিআলি নাম বাগমৰা। আপোনালোকে যদি ভাবিছে তেনেহ'লে চাব যাব পাৰিব। আৰু তেখেতসকলে সেই জীৱ জন্তুৰ মূৰ্তি ল'ব আহিছে। আৰু কেৱল জীৱ জন্তুৰ নহয়, ইয়াতে মহান মনীষীসকলৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ ইয়াতে চাওক, ধুনীয়াকৈ ফাইবাৰৰ পাব বা মাৰ্বলৰ পাব, আপোনালোকে চিমেণ্টেৰে প্ৰস্তুত কৰা মূৰ্তি পাব পাৰিব। আৰু ইয়াত চাওক ধুনীয়াকৈ এটা ময়ূৰ চৰাই কিহেৰে নিৰ্মাণ কৰিছে, মই আপোনালোকক পাখিখিনি দেখাওঁ। এই পাখিখিনি দেখিছে, এয়া হৈছে কমপ্লিট স্পঞ্জ কাটি কাটি ধুনীয়াকৈ পাখি বনাইছে ময়ূৰ চৰাই। চাওক কিমান ধুনীয়া লাগিছে, চাওক। লিখা আছে ৰাস ভাওনা সজোৱাৰ সকলো ধৰণৰ সামগ্ৰীৰ লগতে ভাৱৰীয়া ৰূপ সজোৱা আৰু পোচাক পোৱা যায়। সেই ধুনীয়াকৈ কণ্টেক্ট নাম্বাৰ আছে, আপোনালোকক যদি কিবা প্ৰয়োজন হয় তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব সেই ফোন নম্বৰৰ জৰিয়তে। আৰু যিহেতু আজি বিশ্বনাথ চাৰিআলিৰ নাম বাগমৰাত ৰাস আছে, তেখেতসকলে মূৰ্তি নিব আহিছিলে। এয়া জীৱ জন্তুৰ মূৰ্তি গাড়ীত উঠাই আছে, মই আপোনালোকক দেখাই আছোঁ। দেখিছে, 1 কেজিও নাই নেকি ন? হে একদম ইমান অনায়াসে দাঙি দিছে, 3-4 কেজিমান হ'ব। একদম পাতল, চাওক ফাইবাৰ হয়। এইফালে গাই উঠালে, গাই পোৱালিটো উঠাব এতিয়া।
গাড়ীত যিবোৰ মূৰ্তি উঠালে জন্তুৰ মূৰ্তি উঠালে বা ইয়াত যিটো আপোনাক পহুৰ মূৰ্তি দেখাইছোঁ এয়া কমপ্লিটলি থাৰ্মোকলেৰে বনায় আৰু এইবোৰ কলকাতাৰ পৰা আহে এয়া চাওক এইটো এটা চকা বনাই থৈ দিছে এইবোৰ কমপ্লিটলি থাৰ্মোকলেৰে বনায় ইয়াতে জন্তুবোৰেই হওক চব থাৰ্মোকলেৰে নবনায় কিন্তু যোনবোৰ ধৰক দূৰ দূৰণিত বৃন্দাবন সজোৱাৰ কাৰণে জীৱ জন্তু নিবলগীয়া হয় সেইবোৰ বেছি ওজনৰ হ'লে অসুবিধা হ'ব সেইটো কাৰণে ইয়াত থাৰ্মোকলেৰে বনায় এয়াও চব থাৰ্মোকলেৰে বনাইছে আৰু পকাৰে বিচাৰিলেও আপোনালোকে যদি কিছুমান প্ৰতিমূৰ্তি পকাৰে বিচাৰে তেনেহ'লে এইটো চাওক কমপ্লিটলি বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি এইটো কমপ্লিটলি পকাৰে বনাইছে নিৰ্মাণ কৰিছে তো এই শিল্পালয়টোৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এগৰাকী ব্যক্তিক লগ পালোঁ আৰু ইয়াৰ স্বত্বাধিকাৰীজনক মই লগ নাপালোঁ ইয়াত থকা এই দাদাজনৰ পৰাই মই জানি ল'ব বিচাৰিছোঁ ইয়াত কি বস্তু নিৰ্মাণ কৰা হয় ইয়াত আপোনাৰ ফাইবাৰৰ পাব হয় চিমেণ্টৰ পাব হয় আৰু মাৰ্বল পাথৰৰ পাব হয় যিকোনো মূৰ্তি পাব ইয়াত হয় যিকোনো ধৰণৰ মূৰ্তি প্ৰতিমূৰ্তি ইয়াত আৰু লগতে গুৰু আসনো পাব গুৰু আসন মই এখন দেখিলোঁ আৰু পোৱা যাব না এইখিনি বনাই থকাহে হৈছে হয় মই আপোনালোকক বেনাৰখনত দেখুৱাইছোঁৱেই ভাওনা বা ৰাসত যিবোৰ ৰূপসজ্জাৰ কাৰণে আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব ড্ৰেছৰ কাৰণে কণ্টেক্ট কৰিব পাৰিব বা ৰাসৰ বৃন্দাবন সজোৱাৰ কাৰণে যিবোৰ জীৱ জন্তুৰ মূৰ্তি লাগে ইয়াতে আপোনালোকে যোগাযোগ কৰিলে ল'ব পাৰিব আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাইছোঁ কিমান নিপুণভাৱে এইবোৰ সাজি উলিয়াইছে চাওক এই শিল্পালয়টো আছে আপোনালোকক মই আকৌ এবাৰ কৈ দিছোঁ চতিয়া আপোনালোকে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈ অহাৰ ৰোডত চতিয়া গেৰেকী নেশ্যনেল হাইৱেৰ কাষতে এই শিল্পালয়খন অৱস্থিত আৰু মই কণ্টেক্ট নম্বৰ ইতিমধ্যে আপোনালোকক দেখাই দিছোঁ যদি আপোনালোকৰ কিবা প্ৰয়োজন হয় তেনেহ'লে ইয়াত যোগাযোগ কৰি ইয়াৰ পৰা এই মূৰ্তিসমূহ আপোনালোকে ল'ব পাৰিব মই যিমান পাৰিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি এই চতিয়াৰ গেৰেকীত অৱস্থিত শিল্পালয়টো দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই